শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ঘোৰামাৰী ভুটিয়া আলি নতুন চেণ্টাৰত নতুনকৈ মুকলি কৰা হ'ল মামা ভাগিন লাক্সাৰী চেলুন। উল্লেখ্য যে গ্ৰাহকসকলৰ সুবিধা হোৱাকৈ ঘোৰামাৰীৰ ভুটিয়া আলি নতুন চেণ্টাৰত অত্যাধুনিক ব্যৱস্থাৰে নতুনকৈ মুকলি কৰা হ'ল এই লাক্সাৰী চেলুন। শিঙৰীৰ কালিস্থানৰ পৰা অসম মালাপথেৰে ভঙা মন্দিৰৰ দিশে কিছু আগবাঢ়ি আহিলেই গ্ৰাহকসকলে পাব এই লাক্সাৰী চেলুন। এই সন্দৰ্ভত চেলুনৰ গৰাকীৰ লগতে স্থানীয় লোকৰ মন্তব্য। প্ৰথমে মই অসম সংবাদৰ প্ৰেছ কমিটিক ধন্যবাদ জনাইছোঁ। আমি নিমন্ত্ৰণ জনোৱাত তেওঁলোক আহিছে, আমি অলপ আনন্দিত হৈছোঁ। আৰু এইটো অলপ ইউনিক চেলুন আমি অপেনিং কৰিছোঁ আজিৰ ডেটত। তো ইয়াত আপোনালোকে হৰ ৰকমৰ ফেচিলিটি পোৱা যাব, য'ত বডি মাছাজৰ পৰা লৈ হেড মাছাজৰ পৰা লৈ কিনে হেয়াৰ কাটিঙৰ পৰা লৈ হেয়াৰ কালাৰৰ পৰা লৈ কিনে হেড মাছাজ, বডি কাটিং আৰু বিউটি পাৰ্লাৰ তিনিটা ইয়াত কম্ব আছে। এইটো জেগাটো হ'ল কালিস্থানৰ পৰা 200 মিটাৰ ভিতৰত সোমাই গ'লে নতুন চেণ্টাৰৰ ভুটিয়া আলি বুলি কয়, আৰু নতুন বজাৰ গ'লেও বহুত মানুহে গম পায়। হৈছে আৰু অত্যাধিক চেলুন মেকআপ কৰা হৈছে, আমাক ভাল লাগিছে। আমাৰ স্থানীয় জেগা হৈ আমাৰ সুবিধাও হ'ব, ৰাইজৰ সুবিধাও হ'ব, সেইকাৰণে আমাকো মনটো ভাল লাগি আছে। আৰু এতিয়া গ্ৰাহকলৈ কি আহ্বান জনাব? গ্ৰাহকলৈ আহ্বান মানে গ্ৰাহকে যাতে আহে, আমাক ইয়াত উৎসাহী কৰে, গ্ৰাহকে আহি আমাক আগবঢ়াই নিয়ে, সেইটোৱেই অনুৰোধ জনালোঁ আৰু।